2005 চনৰ আগত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো চৰকাৰী কৰ্মচাৰীক আমি OPS-ত আনিব খুজিছো অপাৰেশন ব্ল্যাকবোর্ড আদি নিযুক্তি দিয়া সেই সময়ত 30,000 ব্যক্তিয়ে directly benefited hobo 30,000 employees will get OPS UPS আহিব G2 pension আজিও পাই আছো তাৰো আমি নিশ্চয় এটা প্ৰদান কৰিম আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি অসমত চৰকাৰী কৰ্মচাৰী সকলৰ কাৰণে কেছলেছ ট্ৰিটমেন্টৰ অৱধাৰণাটো আৰম্ভ কৰিছো মেডিকেল কলেজত যাব কেছলেছ ট্ৰিটমেন্ট ক্যান্সার হস্পিটালত যাব ক্যান্সার ট্রিটমেন্ট হবে কেসলেস আর এই বছৰৰ ভিতৰতে মাদ্ৰাজ দিল্লী কলিকতাটো তিনিখন ডাঙৰ হস্পিটালত আমি কেসলেস ব্যৱস্থাত আনাৰ বাবে আমি প্ৰচেষ্টা কৰিম সৰকাৰি কৰ্মচাৰী সকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে তেওঁ দিছপুৰত ফাইল ঘুকটিব নালাগে নিজৰ আই কাৰ্ডখন লৈ গৈ আপোনালোকে নিশ্চয় পুৰণি পেঞ্চন প্ৰদান সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে এতিয়া আপোনালোকে কন্টেক্সুৱেল টিচাৰক ৰেগুলাৰাইজেশ্যন বা তেওঁলোকক পে স্কেল সহ ৰেগুলাৰ কৰাৰ ক্ষেত্ৰত কি অসুবিধা আছে সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য এবাৰ শুনি লওক কন্ট্ৰেক্টুৱেলক হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকৈ কৰিম কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰে আবেদন কৰিলেহেঁতেন এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছো বাই কলিং দেম ফৰ আনাদাৰ ইণ্টাৰভিউ আজি মই বুজাই দিছো সদায় বিতৰ্কটো আহে চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছো এডভাৰটাইজ কৰিছো কন্ট্ৰেক্টুৱেল বুলি গতিকে পাটোৱাৰী ডাঙৰীয়া তাত আবেদন নকৰে যে মই কন্ট্ৰেক্টুৱেল নকৰো কন্ট্ৰেক্টুৱেল বুলি লৈ তেওঁ 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিম তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব কোৰ্টত গৈ ক'ব এডভাৰটাইজতে আপোনালোকে কিয় কন্ট্ৰেক্টুৱেল বুলি লিখিছিল নহলেতো ময়ো এপইণ্টমেণ্ট ললোহেঁতেন সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰেক্টুৱেলক ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰসেছ অফ ল তাৰ ব্যৱস্থা আমি কৰিছো কন্ট্ৰেক্টুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ